নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম নিযুক্তি সম্পৰ্কত কিছু খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টো শেষলৈকে চাওক তেতিয়া সকলোখিনি জানিব পাৰিব আৰু এতিয়ালৈকে যদি আমাৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব নাই কৰা আপকামিং ৰিক্ৰুটমেণ্ট ৰিলেটেড বা এডুকেশ্যনেল আপডেটসমূহ আমাৰ চেনেলৰ জৰিয়তে যদি আপোনালোকে পাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি ল'ব পাৰে তো এতিয়া কথা হ'ল যে আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সংবাদ মাধ্যমৰ সন্মুখত কিছু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে যিখিনি আমাৰ কন্ট্ৰেকচুৱেল শিক্ষক আছে এছএছৰ অধীনত কৰ্মৰত তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে এটা ব্যৱস্থা লৈছে যে এই চৰকাৰখনে আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে অসম চৰকাৰে বা অসম চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে আপোনাৰ 35,000 পোষ্টৰ বাবে আপোনাৰ বিজ্ঞাপন প্ৰকাশ কৰিব এইটো এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট হ'ব স্পেচিয়েল ৰিক্ৰুটমেণ্ট মানে এইটোৱেই যে এই যিটো ৰিক্ৰুটমেণ্ট হ'ব এই ৰিক্ৰুটমেণ্টটোত কেৱল মাত্ৰ এই যিখিনি কৰ্মৰত এছএছৰ কন্ট্ৰেকচুৱেল শিক্ষক আছে তেওঁলোকেহে তাক এপ্লাই কৰিব পাৰিব এই 35,000 পোষ্ট যি বিজ্ঞাপন ওলাব এইখিনি আপোনালোকে নাভাবিব যে এইখিনি ভেকেণ্ট পোষ্ট নেকি এইখিনি ভেকেণ্ট পোষ্ট নহয় এইখিনি নতুনকৈ সৃষ্টি কৰিব অসম চৰকাৰে বা অসম চৰকাৰৰ শিক্ষা বিভাগে নতুনকৈ সৃষ্টি কৰি পেলাই তেওঁলোকক ৰেগুলাৰ এলপিইউপি শিক্ষক পদত তেওঁলোকক নিযুক্তি দিব তো এইখিনিয়ে কথা আছিলে আৰু এই 35,000 যিটো ৰিক্ৰুটমেণ্ট এই ৰিক্ৰুটমেণ্টটো হৈ যোৱাৰ পিছত বা এই যিখিনি এছএছৰ কন্ট্ৰেকচুৱেল টিচাৰ তেওঁলোকক ৰেগুলাৰাইজ কৰাৰ পিছত যিখিনি পোষ্ট থাকিব মানে এই কন্ট্ৰেকচুৱেল হিচাপে সেইখিনি পোষ্টত আৰু নতুনকৈ আৰু ৰিক্ৰুটমেণ্ট নহয় বা সেই পোষ্টখিনি আপোনাৰ বিলুপ্ত কৰি দিব একেবাৰে তো এইখিনি কথা আছিলে যিহেতু আপোনাৰ অসম চৰকাৰে বৰ্তমান আপোনাৰ চাকৰি ঠিকাভিত্তিক শিক্ষকসকলকেই হওক বা ঠিকাভিত্তিক চাকৰিবিলাক আপোনাৰ ৰেগুলাৰাইজ কৰিব নোৱাৰে সেইকাৰণে এইটো এটা সিদ্ধান্ত লৈছে বাকী ডিপাৰ্টমেণ্টৰসমূহৰ কথা কোৱা নাই কেৱল মাত্ৰ এই কন্ট্ৰেকচুৱেল শিক্ষকসকলৰ কথা কৈছে এইখিনি কথাই ক'লোঁ আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যিখিনি কথা আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কৈছিলে সংবাদ মাধ্যমৰ সন্মুখত আপোনালোকে অলৰেডি নিশ্চয় তেখেতৰ বাইটটো শুনিছে বা তেখেতৰ কথাখিনি শুনিছে তেখেতে কি কৈছিলে প্ৰপাৰলি যদি নাই শুনা আপোনালোকে নিউজ চেনেলবোৰত বা আপোনালোকে পৰ্টেলবোৰত আছেই তেখেতৰ মন্তব্যখিনি আপোনালোকে শুনি ল'ব পাৰিব বাকী আৰু এই যিখিনি 35,000 পোষ্ট এই 35,000 পোষ্টখিনিত আপোনাৰ যিহেতু এইখিনি এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট হয় তো তাত আপোনাৰ কেৱল মাত্ৰ সেই এছএছৰ অধীনত কৰ্মৰত কন্ট্ৰেকচুৱেল শিক্ষকসকলেহে তাত এপ্লাই কৰিব বা তেওঁলোকক ৰেগুলাৰাইজ কৰিব গতিকে তাত যিখিনি ফ্ৰেছ কেণ্ডিডেট আছে আপোনাৰ এলপিইউপি টেট পাছ কৰি থৈ দিয়া অলৰেডি এতিয়ালৈকে নিযুক্তি লাভ কৰা নাই তেওঁলোকে এপ্লাই কৰিব তাত ডেফিনেটলি নোৱাৰে আৰু তেওঁলোকে অলৰেডি যিখিনি পোষ্ট ওলাই থৈ দিছে যাৰ মেৰিট লিষ্ট এতিয়ালৈকে প্ৰকাশ হোৱা নাই সেইখিনিতো কমপ্লিট হ'বলৈ আছে আৰু এই 35,000 কমপ্লিট হৈ যোৱাৰ পিছত আৰুতো ডেফিনেটলি ওলাব তাত আৰু আপোনাৰ ফ্ৰেছ কেণ্ডিডেটে এপ্লাই কৰিব এইখিনি কেৱল আজি এটা আপডেট আছিলে এইটো এটা সকাহ বুলি ক'ব পাৰি কিন্তু তাতো বহুখিনি প্ৰ'জ এণ্ড কনছ ডেফিনেটলি থাকিব তথাপিও এনিৱে এইটো এটা আপডেট আছিলে আজি অসম চৰকাৰৰ ফালৰ পৰা অহা গতিকে আপোনালোকক মই জনাই দিলোঁ ইয়াৰ আগতে যদিও মানে অসম চৰকাৰে কৈছিলে বা শিক্ষা বিভাগে বা শিক্ষামন্ত্ৰীয়ে কৈছিলে প্ৰায় নিয়মীয়াকৰণৰ কথা কৈছিলে বা নিয়াৰ ৰেগুলাৰাইজেশ্যনৰ কথা কৈছিলে যদিও তাত প্ৰায় নিয়মীয়া শিক্ষকৰ দৰেই আপোনাৰ গোটেইখিনি সা সুবিধা তেওঁলোকক দিয়া হ'ব বুলি কৈছিলে তথাপিও তাত প্ৰায় শব্দটো বা নিয়াৰ শব্দটো আছিলে কমপ্লিট শব্দটো নাছিলে গতিকে সেইটো এটা হয় প্ৰায় আৰু আপোনাৰ কমপ্লিট ৰেগুলাৰাইজেশ্যনৰ মাজত এটা ডেফিনেটলি ডিফাৰেঞ্চ থাকিব গতিকে এই যিটো ৰিক্ৰুটমেণ্ট হৈ যাব এই ৰিক্ৰুটমেণ্টটোৰ পিছত আৰু সেই ডিফাৰেঞ্চটো নাথাকে কাৰণ তেওঁলোকক আপোনাৰ অলৰেডি এজ আ ৰেগুলাৰ এলপিইউপি টিচাৰেই মানে ৰিক্ৰুট কৰা হ'ব গতিকে এইখিনিয়ে কথা আছিলে আপোনালোকক মই জনাই দিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই আছে যিসকল এছএছৰ কন্ট্ৰেকচুৱেল টিচাৰ ডেফিনেটলি চাই নিশ্চয় আমাৰ ভিডিঅ' হ'ব যদি চাই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামতখিনি কমেণ্ট বক্সৰ জৰিয়তে জনাব আপোনালোকৰ এই খবৰটো শুনি পেলাই আপোনালোকৰ মনৰ অনুভৱ কেনেকুৱা ধৰণৰ আৰু বাকী আৰু ভিডিঅ'সমূহ লৈ আহিম টিচাৰ ৰিক্ৰুটমেণ্টৰ ভিডিঅ'ই হওক বা বাকী ৰিক্ৰুটমেণ্টেল ভিডিঅ'সমূহেই হওক আমাৰ চেনেলৰ জৰিয়তে লৈ আহি থাকিম আপোনালোকৰ বাবে আৰু তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব বহু দিনৰ মূৰত ভিডিঅ' দিলোঁ আৰু ৰেগুলাৰ ভিডিঅ' দিবলৈ নিশ্চয় ট্ৰাই কৰিম গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিলে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ